সুপ্ৰভাত আমি আছো বৰ্তমান আমাৰ দীপালী গগৈ বাইদেউৰ ঘৰত আৰু আমি অলপতে দেখাইছিলো আমাৰ ইন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়া কেনেকৈ তেওঁ সেই পুলুকিটা তেওঁ উপাল কৰি আছে আৰু সেই পুলুকিটা যেতিয়া ডাঙৰ হৈ যায় তাৰপিছতে সেই লেটা বন্ধাৰ যেটো প্ৰচেষ্টা সেইটো এইখন ঘৰতে কৰা হয় ইয়াতে আপোনালোকে দেখিব সেই নাহৰ গছৰ দালি আছে ইয়াতে এই পুলুকিটা এৰি দিয়া পিছত ইয়াতে এনেকৈ লেটা বান্ধি লৈছে আৰু লেটা বান্ধি পেলাই আকৌ এইখিনি লেটাখিনি গোটাইছে আৰু কিছুমান হস তেওঁলোকে মিক্সিং কৰে এটো গুৱাহাটী পা আনা এটা হস তেওঁলোকে আনিছে আৰু আনি পেলাই আমাৰ দীপালী বাইদেউ এইখিনি নাম কৰি তেখেতৰ নিজৰ তাঁতশাল আছে তাঁতশালত তেওঁ মুগা সূতা কাপোৰ বনাই আছে 5 জোৰকে মেখেলা ওলাব আৰু এইখিনি বিষয় তেওঁ কিতাপত কৰিছে আৰু তাৰ বিষয়ে আমি অসমত এইখিনি চৰ্চা কমি গৈছে গতিকে আমি ডিব্ৰুগড় কলেজৰ এনএছএছৰ ফালৰ পৰা আমি আহিছো উপস্থিত আৰু মোৰ লগত আছে এতিয়া বৰ্তমান অনিকা পানিকা হৈছে এজন চৰাইপুঙৰ বনগাঁও বাসিন্দা আমি 2016 চনৰ 2 অক্টোবৰ দিনা এখন গাঁও আমি এটাপ কৰিছিলো 2017 চনৰ পৰা এনএছএছৰ আমি তাক এডাপ্টেড ভিলেজ হয় এখন চৰাইপুং বনগাঁও আৰু তাৰে আমাৰ বাসিন্দা বাইদেউহত আছে তেওঁলোকক আমি লৈ আহিছো তেওঁলোকে প্ৰেক্টিকেলি দেখাব চেষ্টা কৰিছে যে অহা 3 বছৰ পিছত আমি যদি চমু বস্তু যদি এতিয়া ৰো তেতিয়া তাৰ পিছত এনেকা এটা পৰিৱেশ আমি হয়তো চৰাইপুঙত আমি দেখা পাম মুগা বস্তু কমি গৈছে এইবোৰৰ আমাৰ যেটো এৰিপলুৰ যিখিনি উপাল কৰি যেটো হেতু মানুহেটো লাহেকে এৰি দিছে সেই বস্তু যাতে এই নিদিয়ক আমি সেই প্ৰচেষ্টা আমি এটা কৰাব বিচাৰিছো গতিকে আমাৰ দীপালী গগৈ বাইদেউ বহুত ট্ৰেনিং দিয়ে তেওঁৰ পৰা আমি দুটা কথা জানিবৰ কাৰণে অনুৰোধ কৰিছো এতিয়া সবে সৰু পা অনেক গছটো লগাই ল'ব লগাই লৈ তাৰ পাছতে মুগাটো হ'ব হয় না হক এনে মুগাটো নি থলে নহব না তাক গছটো পালেং কৰিব লাগিব পালেং কৰি ৰুব লাগিব ৰুই ডাঙৰ কৰিব লাগিব ডাঙৰ কৰি তাৰ পাছতে ডাঙৰ হ'ল তেতিয়া হস্ত আনিব লাগিব হস্ত আনি পখিলা হ'ব কণী পাৰিব কণী পোৱাৰ পাছত আকৌ গছত লগাব আপোনালোকে এনেকৈ কৰিব এতিয়া বস্তুটো হেৰাই গৈছে আজিকালি মুগা বুলিবলৈ নাই হয় নহয় কওকচোন মুগা মেখেলা পিন্ধিছে কোনোবাই হে আজিকালি মুগা মেখেলা নাই আগতে মুগা মেখেলা পিন্ধি আমি এতিয়া মৰম মুগা মেখেলা মই এতিয়া বাকচত দুখন তিনিখন আছে মই মৰমতে নিপিন্ধো নাই যে পাবলৈ নাই এতিয়া যিবিলাক আহিব সেইবোৰ চব চালানি হয় নহয় কওকচোন চালানি এইবোৰ কি গছপাত কলপাত তেনেকুৱাবোৰ আহিছে আমিতো এতিয়া নিজে হাতে কৰি লৈছো হাতে কৰা সূতাটো বহুত দিন যাব এতিয়া মই এই চাদৰ নাই এই চাদৰ কি কৰিলো নহয় মই দেখালো মই এই চাদৰ ইমান ডাঙৰ এখন এই চাদৰ কিমান 12,000 16,000 চব মই সেনেকে বেচিলো মোৰ ল'ৰাটো পঢ়িবৰ কাৰণে মই চব বিক্ৰী কৰি এদাই কৰি দিলো এক বাকচ হৈছিলে মোক এই চাদৰ এনেকে ল'ব লাগে এনেকে লৈ পিনি একদম ইয়াত পাই যায় তেনেকুৱা এই চাদৰ মই 12,000 8,000 দিছিল মোৰ ল'ৰাটো পঢ়াবৰ কাৰণে আৰু এইবিলাক চব মই কাটি সূতাটো বিক্ৰী কৰোঁ শুৱালকুছিলৈ লৈ যায় আকৌ ইফালে যোৰহাট লৈ যায় গোলাঘাট সেনেকে আকৌ পাট মুগা মই ঢেৰ পুহি থাকোঁ এতিয়াও পাট মুগা পুহিছিল নহ'ল কিবা এটা হৈ গ'ল বেমাৰ আহে আৰু মই তোমালোকে যেতিয়া গোট খাইছা ন তোমালোকে কমেও 200 পালেং কোৱা গছ পুলি নাই যদি ইয়াৰ পৰা লৈ যাবা কেইটামান ল'লে নহ'ব অকল 2 বিঘা মাটি কৰিবলৈ কিমান লাগিব 250 250 হ'লে বোলে তেতিয়া ধুনীয়াকৈ হ'ব আৰু নেবাচিবও পায় বৰষুণ দিলে আহিব বহাগ মহীয়া তেতিয়া আহিব বেড বনাই থ'ব বেড বনাই হেৰি কৰিব ঠুঙা ভৰাই দি দিব ধুনীয়া হ'ব এতিয়া অকল চুমে নাখায় নহয় ডালচেনিও খায় ডালচেনি বুলিও আছে সেইখিনি সূতা বেছি মতা সেইখিনি বেছি ভাল গছজোপাত সৰু হয় তাক গছজোপাত তাৰমানে হেৰি পুলিটো ধুনীয়াকৈ ৰুব লাগে আগটো ছিঙি দিব লাগে ডালচেনি গছ বেছি ভাল কাটিবলৈও ভাল লাগে একদম লেপটা ওলাই যায় নিচিগে মই সব ট্ৰেইনিং কৰিলো আৰু শুনামতে এওঁলোকৰ যিটো মুগা মানে মেখেলা ওলালে সেইটো মুগা মেখেলা ইয়াত আমেৰিকাও ইয়াৰ পৰা এওঁলোকৰ পৰা আমেৰিকাও পৰ্যন্ত গৈছে গতিকে বাহিৰৰ পৰা মানুহ আহিও সেইখিনি লৈছে গতিকে সেইখিনি ভাবক
আমাৰ মুগাৰ হেৰিখিনি পোপাল কৰাটো কমি গৈছে গতিকে মই ৰাইজক যোগেদিহে মানে অনুৰোধ কৰিছোঁ যে আপোনালোকে আগবাঢ়ি আহক গতিকে আমাৰ NSS ডিব্ৰু কলেজৰ পৰা এটা চেষ্টা যে আমি আমাৰ চৰাইপুং বনগাঁও আৰু বাৰকটীয়া বনগাঁও মানে আমি তাত আমি গৈছোঁ গতিকে এইটো ছাকচেছ হ'ব বুলি ভাবিছোঁ অহা 3 বছৰৰ এটা প্লেন গতিকে এই প্লেনটোত আমি তেনেকৈ তেওঁলোকক সহায় কৰিব লৈছোঁ গতিকে আমি গছপুলি তেনেকৈ যোগাৰ কৰা আমি ব্যৱস্থা কৰি দিম আৰু তেওঁলোকক এটা প্ৰেক্টিকেলি লৈ আহিলে কি হ'ব তেওঁলোকে সেইটো বস্তু উৎসাৰে কামটো কৰিব পাৰিব গতিকে এতিয়া ফেব্ৰুৱাৰী মাহ হৈছে আজি 23 ফেব্ৰুৱাৰী হৈছে গতিকে আৰু এপ্ৰিল মে মাহত যেতিয়া ভালকৈ বৰষুণ আহিব সেই সময়তে গছপুলি ৰুব আৰু 3 বছৰ পিছত তেতিয়া তেওঁলোকে গুটি আনি মানে যিটো মানে পুনি আনি পেলাই তাৰপৰা তেওঁলোকে আগবঢ়াব পাৰিব আৰু তাৰ পিছত তেওঁলোকৰ ইনকামটো আহি যাব গতিকে এটা লাইভলিহুডৰ এটা খুব এটা ভাল প্ৰচেষ্টা আৰু আমি সেইখিনি পিছৰ হেৰি তেওঁলোকক আমি মাজে মাজে চোৱা চিতা আমি কৰি থাকিম গতিকে এইটো বস্তু আমি এটা উদ্যোগত আমি লৈছোঁ গতিকে এইখিনি কৈ সামৰি মাৰিছোঁ ধন্যবাদ মই যথেষ্ট পাৰিছোঁ মই এই খেতিটোতে মানে 1,30,000লৈকে মানে 2 মাহৰ ভিতৰত উৎপাদন কৰিব পৰা হৈছোঁ 60-65,000 মানে মুগা পকিছিলে তেতিয়া মই আপোনাৰ 3,500কৈ মুগাটো বিক্ৰী কৰিছোঁ তেতিয়া মই 1,30,000 টকা পাইছোঁ গতিকেলৈ এতিয়াও মই বছৰত প্ৰায় লাখৰ নাপালেও 60-70,000 টকা মোৰ মানে উৎপাদন হয় গতিকেলৈ মই মানে এনেই বাজে ক'ৰবাত ফুৰিবলৈ নাযাওঁ মই ইয়াতে ব্যস্ত হৈ থাকোঁ দৰকাৰ সময়ত যাওঁ ক'ৰবালৈ গতিকেলৈ এইখিনিকে আমি চৰকাৰৰ এইটো বিভাগ আছে এই বিভাগটোৰ পৰা আপোনাৰ আমি প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষণত মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰত বুলি মানে এবাৰ কৈছিলে তাৰপিছত এতিয়া প্ৰায় জেগাত শুনিবলৈ পাওঁ মানে ডিপাৰ্টমেণ্টে কয় যে অসমৰ ভিতৰত এজন মানে মই এই মুগাৰ ক্ষেত্ৰত আগবঢ়া বুলি মোক মানে মানপত্ৰ প্ৰদান কৰিছে এইবাৰ 15 আগষ্টত মানে মাতি পেলাই মানে তিনিচুকীয়াত আমাৰ ADS মহোদয়ে মোক এখন মানপত্ৰ দিছে আৰু মানে পইচা হিচাপে 6,000 টকা প্ৰদান কৰিছে আৰু মাঘেৰিটাতো এবাৰ তেনেকৈ দিছে খেতিয়ক হিচাপে গতিকেলৈ এই বস্তুটোৰ পৰা সন্মান আছে আৰু এই বস্তুটোৰ পৰা বহুত দূৰৰ পৰ্যটক আহিছে এবাৰ মোৰ ওচৰলৈ আমেৰিকা পৰ্যটক আহিছে তেখেতলোকে মোৰ পৰা এখন মুগাৰ গামোচা এখন মুগাৰ মেখেলা আৰু 3 বিধ মুগা সূতা প্ৰায় ধৰক মানে 50 গ্ৰাম মানে 20 গ্ৰাম তেনেকৈ 3 বিধ সূতা আনিছে মই তেতিয়া সুধিছিলোঁ তেখেতলোক যে আপোনালোকে এইটো কি কাৰণে লৈছে ইমান কম বস্তু তেতিয়া কৈছে আমি এইটো ৰিচাৰ্চ কৰিম ইয়াৰ পৰা কি কি হ'ব পাৰে সেই কথাটো আমি ৰিচাৰ্চ কৰিম বুলি কৈছে আৰু তেখেতলোকে মোৰ পৰা কেঁচা পলু যিটো পলু মেচুৰিটি হৈছে সেই মেচুৰিটি পলুটো তেওঁলোকে 16টা পলু লৈ গৈছে মোৰ পৰা আৰু মই কেনেকৈ তেওঁলোকক সুধিছোঁ এইটো বস্তু কেনেকৈ যাব আপোনালোকে আমেৰিকালৈতো বহুত দিন লাগে বুলি কৈছে যাবলৈ তেতিয়া কৈছে আমি বোম্বাইলৈকে যাম বোম্বাইলৈকে এই বস্তুটো নিব পাৰিলে আমি বোম্বাই বা ফ্লেটত যাম তেতিয়া মই এই ডাল মানে পাত ভাঙি দিছোঁ তেতিয়া কৈছে যে এইটো কেঁচাই হৈ যাব আমাৰ IC আছে IC ভিতৰত লৈ যাব তেনেকৈ বুলি তেতিয়া তেখেতলোকে সেই বস্তুটো মোৰ ঘৰৰ মানুহক কৈছিলে মোৰ মাইকী মানুহ আছিলে লগত তেতিয়া কৈছিলে যে কিমত কেটনা চাই বুলি কৈছে মোৰ মাইকী মানুহে হিন্দী কথা বুজি নাপায় তেতিয়া মই তেওঁক কৈছোঁ যে পইচা কিমান লাগিব বুলি কৈছে তেতিয়া মাইকী মানুহে এনেই ধেমালিকৈ ক'লে ইমান পইচা দিব বুলি আমাৰ সম্ভৱ নহয় তাৰমানে ধেমালিকৈ ক'লে যে 20,000 টকা লাগিব তেওঁলোকে এটকাও পইচা নকমোৱাকৈ মোক 20,000 টকা দি থৈ গৈছে কিন্তু মোৰ পৰা সম্পদ হিচাপে মুগা মেখেলা এখনে এই গামোচাখনহে নিছে আৰু সূতাখিনি নিছে কেঁচা পলুকেইটা নিলে গতিকেলৈ এই বস্তুটো তেতিয়া মই সুধিছিলোঁ যে আপোনালোকে এই বস্তুটো যে এনেধৰণে লৈছে ইয়াৰ পৰা কি কৰিবগৈ আমি এই বস্তুটো প্ৰডাকশ্যন কৰিব পাৰোঁ নেকি তাত চেষ্টা কৰিম বুলি কৈছে তেতিয়া মই সুধিছিলোঁ এই বস্তুটো তাত মানে এই কাপোৰটো চলে জানো তেতিয়া কৈছে তাত আমাৰ এযোৰা কাপোৰ যদি মুগাৰ কাপোৰ যদি কিনিবলগীয়া হয় আমি অসমলৈ আহিব লাগে কিন্তু অসমৰ পৰা নি আমি তাত এযোৰ মুগা কাপোৰৰ দাম 60-70,000 টকা বুলিছে কিন্তু আমাৰতো সেইটো সম্ভৱ নহয় গতিকে এনেধৰণৰো মানে কথা আছে এই মুগাৰ ক্ষেত্ৰত গতিকে এই বস্তুটো সেইকাৰণে মই এৰি দিয়া নাই আৰু মোৰ গোটেই জীৱনটোত মই এইটোকে কৰিহে মোৰ দিন পাৰ কৰিম তাৰমানে গতিকে ইমানকে মই মোৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰিলোঁ ধন্যবাদ আমাৰ ইফালে উপস্থিত আছে আমাৰ চৰাইপুঙৰ বনগাঁৱৰ গাঁও প্ৰধান সঞ্জীৱনী ভূমি বাইদেউ তেখেতৰ পৰা মই দুআষাৰ কথা অলপ শুনিব বিচাৰোঁ নমস্কাৰ
মোৰ নাম সঞ্জীৱনী ধুমিছ, মই চৰাইপুং গাঁৱৰ গাঁও প্ৰধান। আৰু মই আজি আহিছোঁ বগাপানী গাঁৱত। আৰু এই চুমনি বাৰীখন ছেৰিকালচাৰ কাৰণে আমি শুনিছোঁ, কিন্তু মুগাৰ কথা কিন্তু আমি কেনেকুৱা কি কৰে একোৱে নাজানো। আজি প্ৰথমতে আহিছোঁ, আহি চাইছোঁ, চাই কেনেকুৱা এই চুমনিগছত মুগা পালন কৰা হয় সেইবোৰ কথা আমাৰ গগৈ ডাঙৰীয়াৰ পৰা কিছুমান কথা মুখৰ পৰা আমি শিকিছোঁ আৰু কথাখিনি ধুনীয়াকৈ বুজাই দিছে আমাক। তাৰপিছত আমি চৰাইপুঙৰ পৰা কেইবাগৰাকীও আহিছোঁ, আৰু লগতে আমাৰ চৰাইপুঙৰ ডিগবৈ কলেজত পঢ়ি থকা আমাৰ অনিতা পানিকা তাইও আহিছে। তাই আমাৰ চৰাইপুঙৰ নিৰ্বাসী। তাই ডিগবৈ কলেজত যোৱা বছৰ এডমিশ্যন কৰিছে আৰু তাই বৰ্তমান এতিয়া ডিগবৈ কলেজতে পঢ়ি আছে। তাৰপিছত ইয়াৰ পৰা আমি এতিয়া হেৰিলৈ যাম, মাৰ্কেটালৈ যাম। তাতো আমি এনেকুৱা কিছুমান গোবৰ্ধন গেছৰ কাৰণে চাবৰ কাৰণে তেনেকুৱাকৈ আমি আৰু তাৰ পৰা আমি কাকো পথাৰলৈ যাম। ধন্যবাদ। আমাৰ আচলতে ইয়াতে যিটো এই প্ৰকল্পটো আছে, আমি ইয়াৰ পিছত আমি আচলতে পোনপটীয়াকৈ আমি যামগৈ হেৰিলৈ, আমাৰ যিটো টিংৰাই যিটো চুমনি বাৰী আছে, তাত আমাৰ সেই যিটো চৰকাৰৰ ফালৰ পৰা যিটো চুমনি বাৰী আছে তালৈও আমি যাম। তাৰপিছত আমি তাতে কাষতে আছে পাটপলুৰ বিভাগটো, তাতো আমি যাম, এওঁলোকক আমি দেখাম। তাৰপিছত আৰু আমাৰ আছে এৰাবাৰীটো আছে তাতে, সেইখিনি আমি দেখাম। গতিকে আমাৰ প্লেনিংটো আছে অহা 3 বছৰৰ ভিতৰত চৰাইপুঙত আমি সেই মুগা খেতি, তাৰপিছতে আমাৰ এৰী আৰু এইফালে আমি পাটৰ সেইটো বস্তু আমি তাত ব্যৱস্থা কৰিব পাৰোঁ নেকি। আজি সেইকাৰণে তাৰমানে আমি ইয়ালৈকে লৈ আহিছোঁ। গতিকে আমি এইটো বছৰতে তাত গছপুলি আমি ৰুম। যিকেইটা গছত আমাৰ যেনেকৈ চুম গছ মুগাৰ কাৰণে, এৰা গছ আমি ৰুব লাগিব এৰী পুলিৰ কাৰণে, বা আমি লগত আমি কেঁচুৰ গছ আমি দিব পাৰোঁ এৰীৰ কাৰণে। আৰু তাৰপিছতে আমি ইফালে নুনি গছ ৰুব লাগিব পাটপুলুৰ কাৰণে। তেনেকৈ আমি ভাবি আছোঁ। গতিকে আমাৰ দুখন গাঁও আমি বৰ্তমান এতিয়া সেই চুমনি বাৰীলৈ আমি বা আমি মানে যিটো আমি ৰেচন যিটো আমি কওঁ, যিটো ছেৰিকালচাৰ যিটো কোৱা যায়, সেইটো কাৰণে আমি যিটো প্ৰকল্প লৈছোঁ। গতিকে আমি 12 ফুটীয়া এখন গাঁও আছে ডিগবৈ, সেই কেঁচা পলুকেইটা নিলে। গতিকে এই বস্তুটো তেতিয়া মই সুধিছিলোঁ যে আপোনালোকে এই বস্তুটো যে এনেধৰণে লৈছে, ইয়াৰ পৰা কি কৰিব? আমি এই বস্তুটো প্ৰডাকশ্যন কৰিব পাৰোঁ নেকি, তাত চেষ্টা কৰিম বুলি কৈছে। তেতিয়া মই সুধিছিলোঁ এই বস্তুটো তাত মানে এই কাপোৰটো চলে জানো? তেতিয়া কৈছে তাত আমাৰ এযোৰা কাপোৰ যদি মুগাৰ কাপোৰ যদি কিনিবলগীয়া হয় আমি অসমলৈ আহিব লাগে, কিন্তু অসমৰ পৰা নি আমি তাত এযোৰ মুগা কাপোৰৰ দাম 60-70 টকা বুলিছে। কিন্তু আমাৰতো সেইটো সম্ভৱ নহয়। গতিকে এনেধৰণৰো মানে কথা আছে এই মুগাৰ ক্ষেত্ৰত। গতিকে এই বস্তুটো সেইকাৰণে মই এৰি দিয়া নাই, আৰু মোৰ গোটেই জীৱনটোত মই এইটোকে কৰিহে মোৰ দিন পাৰ কৰিম তাৰমানে। গতিকে ইমানকে মই মোৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰিলোঁ। ধন্যবাদ। আমাৰ ইফালে উপস্থিত আছে আমাৰ চৰাইপুঙৰ বনগাঁৱৰ গাঁও প্ৰধান সঞ্জীৱনী ভূমি বাইদেউ। তেখেতৰ পৰা মই দুআষাৰ কথা অলপ শুনিব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম সঞ্জীৱনী ধুমিছ, মই চৰাইপুং গাঁৱৰ গাঁও প্ৰধান। আৰু মই আজি আহিছোঁ বগাপানী গাঁৱত। আৰু এই চুমনি বাৰীখন ছেৰিকালচাৰ কাৰণে আমি শুনিছোঁ, কিন্তু মুগাৰ কথা কিন্তু আমি কেনেকুৱা কি কৰে একোৱে নাজানো। আজি প্ৰথমতে আহিছোঁ, আহি চাইছোঁ, চাই কেনেকুৱা এই চুমনিগছত মুগা পালন কৰা হয় সেইবোৰ কথা আমাৰ গগৈ ডাঙৰীয়াৰ পৰা কিছুমান কথা মুখৰ পৰা আমি শিকিছোঁ আৰু কথাখিনি ধুনীয়াকৈ বুজাই দিছে আমাক। তাৰপিছত আমি চৰাইপুঙৰ পৰা কেইবাগৰাকীও আহিছোঁ, আৰু লগতে আমাৰ চৰাইপুঙৰ ডিগবৈ কলেজত পঢ়ি থকা আমাৰ অনিতা পানিকা তাইও আহিছে।
তাই আমাৰ চৰাইপুঙৰ নিৰ্বাসী তাই ডিগবৈ কলেজত যোৱা বছৰ এডমিশ্যন কৰিছে আৰু তাই বৰ্তমান এতিয়া ডিগবৈ কলেজতে পঢ়ি আছে। তাৰপিছত ইয়াৰ পৰা আমি এতিয়া হেৰিলৈ যাম, মাৰ্কেটালৈ যাম। তাতো আমি এনেকুৱা কিছুমান গোবৰ্ধন গেছৰ কাৰণে চাবৰ কাৰণে তেনেকুৱাকৈ আমি আৰু তাৰ পৰা আমি কাকো পথাৰলৈ যাম। ধন্যবাদ। আমাৰ আচলতে ইয়াতে যিটো এই প্ৰকল্পটো আছে, আমি ইয়াৰ পিছত আমি আচলতে পোনপটে আমি যামগৈ হেৰিলৈ, আমাৰ যিটো টিংৰাই যিটো চুমনি বাৰী আছে তাত আমাৰ সেই যিটো চৰকাৰৰ ফালৰ পৰা যিটো চুমনি বাৰী আছে তালৈও আমি যাম। তাৰপিছত আমি তাতে কাষতে আছে পাটপলুৰ বিভাগটো, তাতো আমি যাম, এওঁলোকক আমি দেখাম। তাৰপিছত আৰু আমাৰ আছে এৰাবাৰীটো আছে তাতে, সেইখিনি আমি দেখাম। গতিকে আমাৰ প্লেনিংটো আছে অহা 3 বছৰৰ ভিতৰত চৰাইপুঙত আমি সেই মুগা খেতি, তাৰপিছতে আমাৰ এৰী আৰু এইফালে আমি পাটৰ সেইটো বস্তু আমি তাত ব্যৱস্থা কৰিব পাৰোঁ নেকি। আজি সেইকাৰণে তাৰমানে আমি ইয়ালৈকে লৈ আহিছোঁ। গতিকে আমি এইটো বছৰতে তাত গছপুলি আমি ৰুম। যিকেইটা গছত আমাৰ যেনেকৈ চুম গছ মুগাৰ কাৰণে, এৰা গছ আমি ৰুব লাগিব এৰী পুলিৰ কাৰণে, বা আমি লগত আমি কেঁচুৰ গছ আমি দিব পাৰোঁ এৰীৰ কাৰণে, আৰু তাৰপিছতে আমি ইফালে নুনী গছ ৰুব লাগিব পাটপুলিৰ কাৰণে। তেনেকৈ আমি ভাবি আছোঁ। গতিকে আমাৰ দুখন গাঁও আমি বৰ্তমান এতিয়া সেই চুমনি বাৰীলৈ আমি বা আমি মানে যিটো আমি ৰেচন যিটো আমি কওঁ, যিটো চেৰিকালচাৰ যিটো পোৱা যায়, সেইটোৰ কাৰণে আমি যিটো প্ৰকল্প লৈছোঁ। গতিকে আমি 12ফুটীয়া এখন গাঁও আছে ডিগবৈৰ পৰা 7 কিলোমিটাৰ আঁতৰত, আৰু চৰাইপুং যিখন গাঁও ডিগবৈৰ পৰা আমাৰ কলেজৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰত আছে। তো সেই দুখন গাঁৱত আমি সেই তেনেকৈ এটা প্ৰকল্প আমি কৰিব লৈছোঁ ডিগবৈ কলেজ NSSৰ ফালৰ পৰা। গতিকে আমি আশা কৰিছোঁ আমাৰ ৰাইজে সেইখিনি কৰিব, কাৰণ তেওঁলোকে খুব ধুনীয়া এটা ৰিজাল্ট দেখাইছে। কাৰণ তেওঁলোকে যিখিনি কাঠখোলা উলিয়াইছে, যেনেকৈ প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে যেনেকৈ কেঁচুসাৰ উলিয়াইছে, আৰু এৰী পলুটো মানে এৰা গছৰ পাতেদি সেইটো খুৱাই ডাঙৰ দীঘল কৰি আছে। গতিকে এই যিটো প্ৰচেষ্টা আমি দেখিছোঁ, গতিকে আমি দেখিছোঁ যে এওঁলোকে ধুনীয়াকৈ এটা কৰিব পাৰিব। গতিকে এইখিনিতে আমি এনেকৈ দেখাইছোঁ যে 2 বছৰ আগতে এইখিনি চুমনিৰ বাৰী ইয়াত ৰোৱাইছিলে, এইখিনি চব চুমু গছ হয়, এইখিনি ৰোৱাইছে। গতিকে এইটো বছৰতে হয়তো পলু কেইটামান এৰিব পাৰে, পোৱালি পলুকেইটা। আৰু 3 বছৰত মানে গছজোপা যেতিয়া এইটো 2 বছৰ হৈছে আৰু 3 বছৰ তাৰমানে গছজোপা ডাঙৰ হ'ব, তেতিয়া তাতো অলপমান এৰি পেলাই কাম কৰিব পাৰে। গতিকে সেই তেনেকৈ খেতিটো কৰা যাব। গতিকে সেই তেনেকৈ এটা প্লেনিং আমি 3 বছৰৰ কাৰণে আমি লৈছোঁ, এওঁলোকৰ যাতে সেই 3 বছৰ পিছত আচল প্ৰডাকশ্যনটো আৰম্ভ হ'ব। কাৰণ এতিয়া মুগা লগে লগে নোৱাৰিব, কাৰণ গছজোপা ৰুব লাগিব, তাত ৰোৱাৰ পিছত গছজোপা ডাঙৰ হ'ব লাগিব, তেতিয়াহে পাৰিব। গতিকে এইখিনি আপোনালোকক আমি জনালোঁ। গতিকে এইখিনি ৰাইজেও আচলতে ল'ব লাগে। আমাৰ অসমৰ যিটো সম্পদ, যিটো আমাৰ মুগাৰ ওপৰত যিটো আমাৰ খেতি, খুব ধুনীয়া এটা তাৰ মানে মানিটাৰী ইনকাম আছে। মানুহে মুগা মেখেলা কিনিবলৈ যায়, বহুত দামত কিনিব যায়, কিন্তু যদি নিজে কৰে বা নিজৰ বাৰীতে যদি কৰে, আল্টিমেটলি তেওঁ ক'লে যে 1,20,000 টকা 3 মাহৰ ভিতৰতে তেওঁ উলিয়াব পাৰিছে এটা সঁচৰ পায়। গতিকে সেইটো বস্তু যদি আপোনালোকে চাওক, কাৰণ সেইটো তেওঁ ব্ৰিডবোৰ তেওঁ গুৱাহাটীৰ পৰা আনে আৰু বিভিন্ন ঠাইৰ পৰা আনে, যাতে মিক্সিং কৰে, একেটা জিন যেতিয়া নাথাকে সেইটো মিক্সিং কৰে। তো সেইটো হেৰি কৰিছে। গতিকে সেইবোৰ প্ৰশিক্ষক লওক, আৰু কিবা সুবিধা থাকিলে আমাৰ ওচৰতো আহক, আমিও আমি যিখিনি জ্ঞান দিব পাৰিম সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। গতিকে এইটো আচলতে আমি অসমৰ সম্পদখিনি আমি আচলতে লাহেকৈ নোহোৱা হৈ গৈছে। গতিকে সেইখিনি আমি অলপ আগুৱাব ল'ব বিচাৰিছোঁ। গতিকে এইটো এটা প্ৰচেষ্টা, এইখিনিয়ে মই ইয়াত ক'লোঁ। ধন্যবাদ।